নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকক আমি স্বাগতম জনাইছো আজিৰ অনুষ্ঠানলৈ আমি নতুন শিক্ষা ব্যৱস্থাৰ ওপৰত কথা পাতিম বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু অসম ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু অসমৰ বৰ্তমান অৱস্থা কি আৰু চৰকাৰে কেনে ধৰণৰ কাম কৰিছে সেই বিষয়ে কথা পাতিম আৰু কথা পাতিবৰ কাৰণে আমি শিক্ষা বিভাগৰ প্ৰধান সচিব আৰু সমগ্ৰ শিক্ষা যি মিছন সেই মিছনৰ মিছন সঞ্চালক বি কল্যাণ চক্ৰৱৰ্তী আমাৰ মাজত আছে আপোনাক স্বাগতম জনাইছো ওয়েলকাম মিস্টাৰ চক্ৰৱৰ্তী আচ্ছা আপুনি বহুদিন ধৰি অসমত আছিলে আৰু অসমৰ ভালপোৱা আপুনি এজন বিষয়া বহু কাম আপুনি অসমৰ কাৰণে কৰিছে বিশেষকৈ সাংবাদিক হিচাপে আমাৰ মনত আছে যেতিয়া আপুনি টেক্সত আছিলে টেক্স কমিশনাৰ আছিলে কৰ বিভাগত তেতিয়া আপুনি প্ৰথম ভেট ইয়াতে আৰম্ভ হৈছিলে আৰু আপুনি সেই সময়ত খুব ভাল ফলাফল দেখুৱাইছিলে আৰু কৰ সংগ্ৰহৰ পৰ্যায় বহু ওপৰলৈ লৈ গৈছিলে আমি আশা কৰিছো যে শিক্ষা বিভাগৰ নতুন প্ৰধান সচিব হিচাপে আপুনি হয়তো এবছৰমান হৈছে দায়িত্ব লোৱা আপুনি অসমৰ শৈক্ষিক জগতলৈ এক পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হ'ব প্ৰথমে আমি পাতিব খুজিছো যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 যোৱা 28 জুলাইত যি ৰাষ্ট্ৰীয় শিক্ষানীতি নতুনকৈ গঠন কৰা হ'ল বা সংসদত যি গৃহীত হ'ল সেই শিক্ষানীতিৰ প্ৰভাৱ অসমত কেনে ধৰণৰ পৰিব বা আপোনালোক কেনে ধৰণৰ প্ৰিপেয়াৰ হৈছে থ্যাংক ইউ ভেৰি মাচ মোক দূৰদৰ্শনত আপুনি মাতাই আনিছে নতুন শিক্ষাৰ পলিসি যেটো আছে 2020 এটা এটা ৰেভলিউশনাৰী পলিসি আছে আৰু মই ভাবো এই ৰেভলিউশনাৰী পলিসি যোগেদি আমি অসমত এটা নতুন দিক আমি দিব পাৰো আৰু মোৰ ভাগ্য আছে যে মই এডুকেশন ডিপাৰ্টমেন্টত এটো সময়ত আইছো লিড কৰিব পাৰিব যেনেকৈ আপুনি জানি যেতিয়া মই কমিশনাৰ ট্যাক্স যেতিয়া আছিল তেতিয়া ভ্যাটৰ সময় আছিল তাৰপিছত জিএসটি সময় আহিছিল তেনেকৈ এতিয়া মানে এডুকেশন ডিপাৰ্টমেন্ট যেতিয়া আহিছিল নতুন এডুকেশন পলিসি আইছে অফ কোর্স নতুন এডুকেশন পলিসি এই কারণে ইম্পর্টেন্ট আছে আপোনাসকল জানিব লাগে যে আমাৰ ইন্ডিপেন্ডেন্সৰ পিছত প্ৰথম তো আমি যেটো ৰাধাকৃষ্ণন আমাৰ প্ৰেসিডেন্ট আছিল ভাইস প্ৰেসিডেন্ট তেতিয়া দি ইম্পৰ্টেন্স ওয়াজ অন হায়াৰ এডুকেশন তাৰ পিছত মুদলিয়াৰ কমিশনত আমি অলপখিনি ভোকেশনাল এডুকেশন বিষয়ে আমি চিন্তা কৰিলো আমাৰ ইন্ডিপেন্ডেন্স পিছত আমাৰ কথাটো আছিল কি আমাৰ পাব্লিক সেক্টৰটো কেনেকৈ চলাব লাগে এমপ্লয়মেন্ট আৰু প্ৰডাকশনটো কেনেকৈ হ'ব লাগে তাৰ পিছত আমাৰ কোঠাৰী কমিশন বিলাকৰ টাইমত আমাক ৰাইট টু এডুকেশন বুলি আমি এটো কনসেপ্টটো লৈ আনিছো আৰু দিস ওয়াজ এন ইন্টাৰনেশনাল মুভমেন্ট অলসো আৰু এই ৰাইট টু এডুকেশনত আমি চৰকাৰে তো দায়িত্ব লৈছে কি এডুকেশন এটা ফান্ডামেন্টাল ৰাইট হিচাপত আমি ল'ব লাগে আৰু সব বাচ্চাবোৰ মানে whether they are mane dukhiya ya mane from the higher strata of society sabok eta education diya to daitto to sarkar or ase aur he karne right to education nahisile aur right to education to kintu ami only art to kaksha loke ami in the sense ki ami yadi uniform diyo midday meal diyo ye tak free textbook diyo aur sarkare mane education jitu free kori diye ki sab to hikka to hikibo lage eto art kaksha loke asile কিন্তু এতিয়া আমাৰ নতুন যেটা এডুকেশন পলিসি আইছে ইটো আমি উই আর সেইং দ্যাট রাইট টু এডুকেশন উইল গো আপ টু ক্লাস 12 মানে এটো আমি জিমানে মানে অফ কোর্স ফাইনান্সিয়াল ইমপ্লিকেশনস আছে আৰু বহুতখিনি কথা আছে এটো রাইট টু এডুকেশনত মই কিছু কথাটো আমি মই কব বিচাৰিছো one is of course যেনেকৈ কৈছো কি আপ টু ক্লাস 12 8 পৰা 12 লকে আমি কৈছো ইট ইজ আ রাইট আপনার রাইট টু আছে মানে সব বাচ্চা বুৰে মানে টু 12th ক্লাস লকে মানে ফ্রি কে পঢ়িব পাৰে ইট ইজ আ প্যারাডাইম শিফট হোপফুলি ফিউচারত আমি ইউনিভার্সিটি লকে ফ্রি কৰিব পাৰো এটো নেক্সট স্টেপ হ'ব কিন্তু এতিয়া আমাৰ যেটো উদ্দেশ্য আছে এটো আপ টু ক্লাস 12 লকে এটো আমি একদম ফ্রি কৰিব বিচাৰিছো কিন্তু এটো 12th লকে নাই অলসো বিলো ক্লাস 1 যেটো প্রি প্রাইমারি এডুকেশন বুলি কয় তাৰ ওপৰত আমি অঙ্গনবাড়ীত শিকাই আছিল আগত কিন্তু আমি মানে এটো মানে সরকারে এটো গম পাইছে কি প্রি প্রাইমারি এডুকেশন টু সবতকৈ ইম্পর্টেন্ট এটা এডুকেশন আছে মানে 3 ইয়ার্স 4 ইয়ার্স অর 3 4 5 এন্ড 6 ইয়ার্স অর লকে শিশুসকলে যিমানখিনি শিকিব পাৰে এটো আমাৰ ৰিসাৰ্চ টু প্ৰুভ কৰে কি 8 বছৰৰ ভিতৰত শিশুসকলৰ যেটো ব্ৰেইন ডেভেলপমেন্ট আছে সবতকৈ ভাল হ'ব পাৰে
তো কিন্তু আমি ইমানখিনি আমি এটু ক্যাপচার কৰিব পৰা নাই Okay. यदि মানে কারবা মানে রিচ ফ্যামিলি ব্যাকগ্রাউন্ডৰ পৰা আহে তেখেতসকলে আপোনাৰ ল'ৰা শিশুসকলক মানে ভিন্ন ল্যাঙ্গুৱেজটো শিকাব পাৰে 6টা ল্যাঙ্গুৱেজ শিকিব পাৰে 6টা ল্যাঙ্গুৱেজ শিকুৱে মানে 6 ইয়াৰ 7 ইয়াৰ্ছত শিকিব পাৰে মই এতিয়া মানে বড়ো या অসমীয়া ইমান ভালকে ক'ব নোৱাৰো লেকিন হিউ আপুনি এদি চাব 7টা বছৰৰ ভিতৰত হি মানে সব মানে ধুনিয়াকে ক'ব পাৰে বিকজ ল্যাঙ্গুৱেজ লাৰ্নিং আৰু যিমানখিনি ব্ৰেইন শাৰ্পনেস আছে এটো ভাল হ'ব সবতকৈ বেছি হ'ব এইকাৰণে এটো নতুন যেটো পলিসি আমি 3 ইয়াৰ্ছৰ পৰা যেটো মানে প্ৰি প্ৰাইমাৰী যেটো এডুকেশ্যন আছে এটো ইম্পৰ্টেন্স লৈছো দ্যাট ইজ ওয়ান পইণ্ট দ্যাট ইজ গোইং টু বি সিগনিফিকেন্ট চেঞ্জ এটো মানে এডুকেশ্যন ডিপাৰ্টমেণ্টে তাত সোমাব আৰু তাত মানে চেঞ্জটো আনিব সেকেন্ড সিগনিফিকেন্ট চেঞ্জ আছে কি আমাৰ মানে ভোকেশনাল এডুকেশ্যন যেটো আমি বহুতখিনি কম ল'ৰা ছোৱালীক দি আছিলো এই ভোকেশনাল এডুকেশ্যনৰ ওপৰত মানে যদি আপুনি চাই কি সাউথ কোৰিয়া চাই ইট ইজ अबाउट 90% if you see many countries okay in the west vocational education is like a part of education মানে যেতিয়া মানে ল'ৰাটো 10th ক্লাস পঢ়িব ই অটোমেটিক মানে নতুন বস্তুটো হাতৰ পৰা কৰাটো জানে আমাৰ তাত মানে ভোকেশনাল এডুকেশ্যন ইমানখিনি only 2% 3% তাতকৈ কম আছে তো এইবাৰ আমি ক্লাস 6 ৰ পৰা এটো ভোকেশনাল এডুকেশ্যনটো একদম স্ট্ৰং কৰিব এই বহুত চেঞ্জ আনি দিব এডুকেশ্যন গুটি একদম ইকোনমিক চেঞ্জ আনিব মানুহ লাইফস্টাইল চেঞ্জ কৰিব হ্যাঁ বিকজ মানে যেতিয়া ল'ৰা ছোৱালী মই আমি যেটো ৰিসাৰ্চৰ পৰা আকো পাইছো কি ভোকেশনাল এডুকেশ্যন মানে এই শিক্ষাটো দিলে তেখেতসকলৰ নৰ্মাল এডুকেশ্যনটো বি ভাল হ'ব এই ল'ৰা ছোৱালীৰ মানে কনফিডেন্সটো বেলেগ আছে সো এইটো এটা কথা সো ফাৰ্স্ট টাইম সো টোল্ড অবাউট pre-primary education. Second, I told about vocational education. Third, it মানে এটা paradigm shift হইছে towards the purpose of taking up to class 12. And তার পিছত হইছে আমার এটো মানে college education, technical education. Plus with research. হ্যাঁ তো এটো technical education to আমার যেটো আছে এতিয়া পৰা আমি যেটো অনুভৱ কৰি আছো কি বেছি ভাগে ভাবে কি এটো আমি আর্টসত যাম না সায়েন্সত যাম আর আর্টসত গলে আমি সায়েন্সত থাকিব নোৱাৰো সায়েন্সত গলে আমি আর্টসত যাব নোৱাৰো আর সায়েন্সত গলে আমি ইঞ্জিনিয়ারিং কৰিম या মেডিসিন কৰিম এই দুটা হে কৰো আর তাৰপিছত মানে ঠিক আছে বিএসসি বিলাক কৰি লম যদি এই দুটা নাপালে এট দ্য মোস্ট কমার্স টু কৰো কিন্তু এতিয়া যেটো নতুন এডুকেশনাল পলিসিটো ওলাইছে এটো আপুনি ইঞ্জিনিয়ারিং কৰোতেও আপুনি মানে আর্টস কৰিব পাৰে ইঞ্জিনিয়ারিং কৰোতে আপুনি কমার্স কৰিব পাৰে আপুনি মানে আপোনাৰ মানে ডিগ্ৰীটো এটা ঠাইতে না থাকে মানে ইট ক্যান বি আর্টস ইট ক্যান বি আ কম্বিনেশন আচ্ছা মানে আমাৰ পলিসিটো আমি যেটো ইভলভ কৰিব লৈছো তাত মানে দে উইল বি আ ব্যাংক মানে যেনেকৈ আমি ব্যাংকত পইচা ৰাখো মোৰ এটা কনফিউজন আছে আপুনি মেডিকেল তো এটা বেলেগ বস্তু এগ্ৰিকালচাৰ তো এটা বেলেগ বস্তু এগ্ৰিকালচাৰ এডুকেশ্যনটো সম্পূৰ্ণৰূপে সুকিয়া হয় আৰু অসমৰ নিচিনা বা ভাৰতৰ নিচিনা মানুহৰ 70% মানুহ এতিয়া এগ্ৰিকালচাৰৰ লগত জড়িত কিন্তু এগ্ৰিকালচাৰৰ ওপৰত এডুকেশ্যন পোৱাটো আমাৰ এটা ৰাইটৰ ভিতৰতে পৰে গতি নিউ এডুকেশ্যন পলিচিত মই সায়েন্সৰ বিএসসি পঢ়ি থকা এজন লৰাই যদি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত নোযোৱাকৈ মই এগ্ৰিকালচাৰ পঢ়িব পাৰিম নে নাই हाँ तो माने इट मेडिकल और लॉ टू अलग बेलेग के रखे किंतु एग्रीकल्चर टू आमी भाबो इज आल्सो एज यू सेड अ फंडामेंटल राइट बिकॉज एग्रीकल्चर पर बहुत किनि आमी करब पारो और माने यदि आमी बेलेग सब्जेक्ट करूतेও एग्रीकल्चर इटा लोब पारो इन फ्यूचर माने एग्रीकल्चर और बाकी जीवुर साइंसेस আছে और आर्ट्स আছে मल्टी डिसिप्लिनरी कॉलेजेस होबो माने दैट इज द पॉलिसी डायरेक्शन আমাক আপোনাক ক'ব মই বিচাৰিছো that আমাৰ চৰকাৰৰ নিৰ্দেশ মতে আমি মানে এই সব বস্তু ভিন্ন বস্তুৰ ওপৰত আমি এক্সপাৰ্ট গ্ৰুপ বিলাক আমি বনালো আৰু হংকালে আমি চৰকাৰক অনারেবল চিফ মিনিস্টার এডুকেশন মিনিস্টার আগত আমি প্রেজেন্টেশন তো কৰো আমি এটো একদম মানে আমি এই কাম কৰি আছো যে আমি 20 বছৰৰ ভিতৰত অসমত আমি কোন দিকত আৰু কোন আমি কেনেকুৱা আমি চাব পাৰো I just want to say one thing. Eta mane 1993th, Andhra, a chief minister, software to solai dise. A town to Hyderabad, town to moi mane more janma to that hoisle. Kintu ekun nuha thait to, it has become like a Silicon Valley.
মানে এই ঠাইত য'ত একোৱেই নাছিলে এনেকুৱা হৈ গ'ল মানে এইটো মানে 15-20 বছৰৰ ভিতৰত মানে পুৰা মানে সিলিকন ভ্যালি তাত মানে বেংগলোৰ হায়দৰাবাদ এতিয়া ভাবে ভাৰতত আমি আজি যিটো নিউটো যিটো গঢ়ি আছো যিটো মানে আমি বীজটো বৈ আছো সেইটো আপুনি মানে 15-20 বছৰৰ ভিতৰত অসমটো কি হ'ব আপুনি মানে মোৰ বিশ্বাস কৰক সেইটো বেলেগ হ'ব এইকাৰণে এই পলিচিটো আৰু এই প্লানিংটো আমি একদম মানে সিৰিয়াসলি লৈ আছো আৰু মানে সব বস্তু ওপৰত সেকেন্ডলি আৰু এটা কথা মই ক'ব বিচাৰিছো যে এতিয়ালৈকে এণ্ড দ্যাট ইজ এন ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য পলিচি is that amar mane akhomot mane mota moti 17-18 languages ase bahut dialects to bahut ase 59-60 ase aru ebor mane ami use nokor jeneko mane eta pani nidile jeneko mane plant to mori jabo teneko ai mane ami ei language bilak regional language local rabha local dialects karbi মানে কিছু মানে মানে কুকি যিবোৰ আছে যিবোৰ ল্যাঙ্গুৱেজেস আছে এই ল্যাঙ্গুৱেজেসটো গ্ৰো কৰিব লাগে দ্যাট ইজ আ পাৰ্ট অফ দ্য ন্যাশনাল এডুকেশ্যন পলিচি মানে শিশুসকল প্ৰথম অৱস্থাত মানে আমাৰ তেখেতৰ মাতৃভাষাটো শিকিব সো এই টিচাৰ সকলক আৰু এই ভাষাটো কেনেকৈ আমি ভাল কৰিব পাৰো এইটো মানে পলিচিত আছে তাত ল্যাঙ্গুৱেজ ল্যাব হ'ব আৰু হিহঁতৰ মানে এই অল দ্য ল্যাঙ্গুৱেজেস অফ আসাম এটা মানে যেটো they will grow and become strong ইমান বিলাক টিচাৰ আপোনালোকে কেনে কৰে ধৰক মিসিং ধৰক ল্যাঙ্গুৱেজ বা কাৰ্বি ল্যাঙ্গুৱেজ তেনেকৈ ৰিজনাল that is definitely an issue এই কাৰণে আমি কেনেকৈ কৰিব লাগে এটো how to develop these languages grow these languages and make them strong মানে ইহঁতক কেনেকৈ আমি গঢ়ি তুলিব পাৰো ইহঁতক মানে আৰু ষ্ট্ৰং কৰিব পাৰো হেতু আমাৰ এটা পলিচিৰ মানে ভেৰি ইম্পৰ্টেন্ট পইণ্ট হ'ব এনে যদি স্যার জানিব বিচাৰো যে আপোনালোকৰ নিউ এডুকেশ্যন পলিচি বা ন্যাশনাল এডুকেশ্যন পলিচি আৰম্ভ কেতিয়া পৰা হ'ব মানে কিবা পাৰ্ট কে আৰম্ভ কৰিব নে ধৰক আমি আপোনালোকে ডিক্লেয়াৰ কৰিব যে এইখিনি বস্তু এতিয়া পৰা আৰম্ভ হ'ব ইমান চনৰ পৰা আৰম্ভ হ'ব 2021 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বা 2022ত আৰম্ভ হ'ব এনেকুৱা ধৰণৰ কিবা ডেডলাইন আছে নেকি তো আমি আপুনি জানি যে আমাৰ নতুন এডুকেশ্যন পলিচি প্ৰথমটো আমি এতিয়া আমি ফৰ্মুলেট টু কৰি আছো আমি প্ৰেজেন্টেশন টু কৰিম সৰকাৰে এটো আকো মানে একসেপ্ট কৰিব সবক জনাব সবৰ লগত ডিসকাশন কৰিব কিন্তু বহুতখিনি কথাটো যিমান হংকাৰে পাৰে আমি অপাৰেশনালাইজ কৰিব বিচাৰিছো কিছু কথাটো আপুনি যেনেকৈ কৈছে টিচাৰ্স টু কোথ আছে আমি মাল্টি ডিসিপ্লিনাৰী কলেজেস যদি বনাব লাগে এটো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব যদি মই এটো মানে এটা ডিস্ট্ৰিক্টত এটা ইউনিভাৰ্সিটি যদি খুলিব দৰকাৰ আছে এটা ইউনিভাৰ্সিটি খুলিবলৈ হাজাৰ কোটি টকা থাকে হৈ যাব তো ইমানখিনি ফাইনান্সিয়াল যেটো ইমপ্লিকেশন আছে এইটো ফাইনান্সিয়াল ইমপ্লিকেশন তো আমি কোৰ পৰা আনিম কেনেকৈ এটো আমি কৰিব পাৰো বিকজ এডুকেশ্যন তো ভাল হলে তেতিয়া ষ্টেট তো আগবঢ়ি যাব নিজে মানে মানুহটো কি কৰিব লাগে মানে এটো কৰিব পাৰে কিন্তু এই টকাটো কোৰ পৰা আনিম ইনফ্ৰাষ্ট্ৰাকচাৰ আমি টিচাৰ্স টেকনলজি ইনফ্ৰাষ্ট্ৰাকচাৰ এই তিনটা বস্তুৰ ওপৰত আমি তো প্ল্যানিং তো কৰি আছে আৰু তাৰ কাৰণে যেটো ফাইনান্সিয়াল ৰিসোৰ্সেস হ'ব হেবোৰৰ ওপৰত মানে আমি উই আৰ গোইং টু টেক ইট ফৰৱাৰ্ড অফ কোৰ্স মানে ইয়াৰ ওপৰত প্লিজ টেল মি কি টিচাৰৰ যেটো প্ৰবলেম এটা ধৰক আপোনাৰ নিউ এডুকেশ্যন পলিচিত আছে যে সব টিচাৰে ট্ৰেইন আপ হ'ব লাগিব বিএড থাকিব লাগিব ডিগ্ৰী থাকিব লাগিব যিবিলাকৰ এক্সিস্টিং টিচাৰ যিবিলাক আছে সেই টিচাৰ বিলাকৰ ক্ষেত্ৰত কি পলিচি হ'ব আপোনালোকৰ যাৰ বিএড নাই বা এনেকুৱা ধৰণৰ ট্ৰেইনিং নাই No, but there are norms, NCT norms ase. The teacher to train hobo lage, teacher or qualification hobo lage. Teacher hokole amar guru ase aur teke tokol yedi mane teacher or uprot nirbhar koribo amar education amar educational future. তাত কোনো কম্প্ৰমাইজ টু নহব মোৰ মতে অফ কোৰ্স মানে আৰু তাত মানে আমি কেনেকৈ আগ বঢ়াব লাগে টিচাৰ্সৰ কাৰণে কিমান ট্ৰেইনিং কৰিব আৰু টিচাৰ্স মানে একবাৰ ট্ৰেইনিং হলে নহব মানে কন্টিনিউয়াস টিচিং হ'ব লাগে এটো আৰু এটা কথা ইট ইজ নট আ কোৱেশ্চন অফ ডিগ্ৰী এটো বিএড পাইছে এই কাৰণে ভাল টিচাৰ হ'ব পাৰে এই কথা নাই ডিএলইডি আছে এই কাৰণে এটো তাৰ উপৰিও মানে টিচাৰৰ মানে ইট ইজ নট জাস্ট কোৱালিফিকেশন তাৰ উপৰিও মানে তাৰ মানে এটা প্যাশন হ'ব লাগে না
মানে এটা টিচাৰৰ এটা পেশন হ'ব লাগে মই শিকাব বিচাৰিছো আৰু মোৰ জীৱনটো আছে শিকাবলৈ এটো টিচাৰটো মানে কোৱালিফিকেশন ইজ নট অনলি অবাউট কোৱালিফিকেশন যেটো মানে নৰ্মছটো আছে তাৰ উপৰিও মানে পেশনটো এটো মোটিভেশন কৰিবৰ কাৰণে এটো যে টিচাৰক মোটিভেশন কৰিবৰ কাৰণে আপোনালোকৰ তেনেকুৱা প্ৰগ্ৰাম থাকিব ডেফিনেটলি তো আমাৰ মানে আপোনাক কম যে আৰু এটা কথা ইম্পৰ্টেন্ট কথা আপুনি উঠাইছে এইকাৰণে ভাল কথা উঠাইছে মোটিভেশনটো আমি কৰি থাকো আৰু টিচাৰ্ছ সকলো মোটিভেটেড আছে বহুতখিনি টিচাৰ্ছ কোভিডৰ সময়ত বহুতখিনি মানে কাম কৰিছে আমি নকোৱাত কৈও মানে তেখেতসকলে মানে ষ্টুডেণ্ট সকলক গৈ নিজে মানে কৰিছে আৰু মোক মানে মোৰ টিচাৰ এছ'চিয়েশ্যন বিলাকে আহি পেলাই কৈছে বহুতখিনি আপোনাৰ মানে প্ৰশ্ন ইম্পৰ্টেণ্ট এই কাৰণে আছে কি আমি এইবাৰ we are introducing 2-3 new things in education tar uporiu mo kobo bisarisu one is the value education ami ei hodai ami koi thaku ki ami iman kini paisa to kamalu iman kini technology bodi gol kintu amar manavta to kot gol jenak apni Bhupen Hazarika sabe gan gai goise manuhe manuhor babe ha to amar etu manavta to kot gol etu amar value education jitu ase ei value education to ami eta introduce kori asu eta in every class value education no jeneko maths or science to podibo lage or pass hobo lage value education to ami test kori bahut bhal sir very good etu pass holei mane etu student hobo etu no hobo ki mane anko mane maths ot anko loisu science ot anko loisu mai bhal boli kole no hobo mane hi value education ot ki man kini marks paise etu bi ami sam tar uporiu ami etu nokom je kewal to mane anko haile hobo mane there are lot of other things mane brain to jete grow ব্রেইন টু আমার মস্তিষ্ক যেটা মানে ভাল হবো তাত মানে মানে মিউজিক আছে তাত মানে খেলুৱা আছে এইবোৰো মানে যেটা ডেভেলপ নহবো মানুহ মানে গৈ পেলাই সাকসেসফুল নহয় ভাল ভাল মানে যিবোৰ মানে মানুহ পঢ়ে আলটিমেটলি গৈ পেলাই এটা সৰু মানে চাকৰিত ঘুমাই যায় যিবোৰ লিডাৰ্স থাকে তেখেতৰ অলৰাউণ্ড পাৰ্সোনালিটি থাকে মানে হি খেলেও হি গানো গায় হি পড়েও মানে হি মানে আর ভ্যালু থাকে তো এই লিডার তো আমি বানাবো খুজিছো এই লিডার তো হে মানে অসমত আগ বঢ়াবো ইট ইজ নট অনলি আপনি পারিব মোৰ লাগিছে আপনি আৰু ইমান মোৰ কথা নাই 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 আপনি সরকার আছে ভ্যালু অফ এডুকেশন এটো বহুত ইম্পর্টেন্ট কারণ এতিয়া আপনি বহুত ডিগ্রি থাকে মানুহৰ কিন্তু সোসাইটিৰ কাৰণে কাম নকৰে মানুহৰ কাৰণে কাম নকৰে সেই সমস্যাটো আছে সমগ্ৰ দেশতে আছে অসমতো আছে আৰু অসমৰ বহু ক্ষেত্ৰত অসমৰ আমি পিছ পৰি আছো অনলাইন এডুকেশনৰ ক্ষেত্ৰত বহু টিচাৰে কাম কৰিছে কিন্তু আপোনাৰ এনেকুৱা প্ৰবলেম হৈছে যে গাঁৱত মোবাইলত নাপায় নেটৱৰ্ক নাপায় বা কম্পিউটাৰটো কথাই নাহে ল্যাপটপৰ কথাই নাহে এই কথাবিলাকেও টিচাৰ বিলাকে আপোনালোকৰ বহুত কষ্ট কৰি ষ্টুডেণ্টক পঢ়াইছে যিটো কোভিডৰ পিছত আপোনালোকে অনলাইন কৰিলে তে এডুকেশন সিস্টেমটোত কিছুমান ষ্টুডেণ্টক পাস কৰিবৰ কাৰণে কিছু আপোনালোকে শিথিলতা আনিব নেকি কোভিডৰ পিছত আপুনি যেনেকা কৈছে যে আমাৰ নিশ্চয় আমি সাডেনলি এটো মানে কোভিডটো হল আমি গম পাইছো কি কোভিডটো হ'ব বুলি নতুন আমি হিকাত কি কৰিব লাগে মাৰ্চৰ ভিতৰত সাডেনলি স্কুল বিলাক বন্ধ কৰিবলগীয়া হৈছে তো প্ৰথম আহাৰ লগে লগে মই এডুকেশন যেতিয়া আমি হুমালো আৰু মোক যিটো নিৰ্দেশো দিছে চৰকাৰে সেইটো কি কৰিব লাগে এতিয়া একদম স্থবিৰ মানে হৈ গ'ল মানে একদম মানে স্কুল বিলাক বন্ধ হৈ গ'ল ইণ্ডাষ্ট্ৰি বন্ধ হৈ গ'ল সব মানুহ মানে মানে ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰে একদম মানে এনেকুৱা হৈ গ'ল যেটা পুৰা যেতিয়া লকডাউন হৈ গ'ল তেতিয়া মানে আমি চিন্তাত পৰিলো কি মই কেনেকৈ পঢ়াম কি হ'ব এইটো কেনেকৈ পঢ়াম তো প্ৰথম কথা আমি কি কৰিলো তো আমি কৰিলো যে এইটো মানে প্ৰথমটো টিচাৰৰ নাম্বাৰটো লাগে মোক টেলিফোন নাম্বাৰ লাগে সব ষ্টুডেণ্টৰ লাগে টেলিফোন নাম্বাৰ টিচাৰৰ লাগে একদম লাগিছো একদম মাৰ্চৰ পৰা লাগি গৈছো যেতিয়া আমি হুমালো কৈছো কি আমি তেহঁতৰ লগত কথা পাতিব লাগে তো আমি প্ৰথমটো ইহঁতৰ টেলিফোন নাম্বাৰছ লাগে সিহঁতক যদি মই মেছেজ পঠাব লাগে ইয়া হোৱাটছআপত লাগে ইয়া ক্লাছ কৰিব বিচাৰো কিন্তু সবৰ লগত টেলিফোন নাথাকিব পাৰে টেলিফোন নাথাকিলে আমি কি কৰিব লাগে প্ৰথমটো আমি টেলিফোন কালেকশন কৰা আপোনালোকৰ গভৰ্ণমেণ্ট টিচাৰ বিলাক কিন্তু বহুত এক্টিভ হৈ গ'ল ষ্টুডেণ্টৰ লগত তেওঁলোকৰ ইন্টাৰেকশন চলিলে টেলিফোনতেই হওক বা বেলেগ আমি সেই ইমিডিয়েটলি আমি এইটো কৰিছে তাৰ পিছত আমাক মানে আমি এটা আপোনাসকল আগবঢ়ি আহিছে দূৰদৰ্শন আগবঢ়ি আহিছে আমাৰ লগত টিভি আহিছে আৰু ৰেডিঅ' আহিছে আমাৰ কমিউনিটি ৰেডিঅ' আমি আৰম্ভ কৰিলো তাৰ পিছত আমি আৰম্ভ কৰিলো এইটো
আমাৰ এটা আমাৰ টিভি চেনেলটো আমি আৰম্ভ কৰিছো জ্ঞান বৃক্ষা বুলি এটা টিভি চেনেলটো 24/7 আমাৰ সৰ্ব শিক্ষাতে মই এটা ষ্টুডিঅ'টো বনালো ইমান ধুনীয়া ষ্টুডিঅ' নহয় আমাৰ যেটো ষ্টুডিঅ' আছে কিন্তু তাত ষ্টুডিঅ' পৰা আমি শিক্ষাৰ মানে ক্লাसेस বিলাক আমি অনলাইনটো মানে টিভি যিবোৰ আছে এটো চাব পাৰে কিন্তু সবৰ লগত টিভি নাই সবৰ লগত মোবাইল নাই আৰু কিছু ৰিমোট এৰিয়াজ এনেকা থাকিব তাত টিভিও নাই তাত মানে আমাৰ টিচাৰ সকলে মানে ৰিচ আউট কৰি মানে পুতি বিলাক দি এটো ইহঁতৰ মানে এটো টিচিং টু আৰম্ভ ৰখিছে মানে they have continued with the teaching during that period of time so এতিয়া আমি কিছু কথাটো আমি গম পালো আমাৰ কিছু কথাটো গম পালো যে এনেকুৱা যদি মানে এটা বিপদ যদি হয় ভাইৰাছ নিচিনা হয় আৰু ভাইৰাছটো আজি হ'ব কালিও হ'ব পাৰে আৰু বেলেগ কথাটো হ'ব পাৰে আমি কেৱল স্কুলতে নাই কিন্তু ডিজিটাল এডুকেশ্যনটো আমি ৰাখিব লাগিব ডিজিটাল এডুকেশ্যন আৰু সব ষ্টুডেণ্টক কেনেকুৱা মই আমি মানে ক্লাছতে নাই কিন্তু ঘৰত আমি কেনেকুৱা এডুকেশ্যন দিব লাগিব তাৰ ওপৰত আমি এটা পলিচিটো বনাই আছো স্কুলবিলাকক আমি আগত আপুনি জানে আৰু হেতু আমি ৰাখিছো স্কুল বিলাকত আমি ক্লাছৰুম বিলাকত আমি এডুকেশ্যনৰ এটা ব্যৱস্থা কৰো এডুকেশ্যন তো এতিয়ালৈকে আমি ফোকাস কৰিলো আৰু মইও ফোকাস কৰি আছো কি সব স্কুলত পানী হ'ব লাগে একদম আমি হাতত লৈছো একদম মানে এটা মানে এমাৰ্জেন্সি হিচাপত স্যানিটেশনৰ কাৰণে পানী হ'ব লাগিব হাইজিন হ'ব লাগিব সব মানে বাথৰুম টয়লেট যিবোৰ আছে এটো মানে আমি সংকাৰে কে কৰিব লাগিব সব স্কুলত আমি এটা প্লেগ্ৰাউণ্ড হ'ব লাগে ইনফ্যাক্ট মই সব স্কুলত দাবা খেলটো চেছটো আমি ইন্ট্ৰোডিউস কৰিছো আপুনি জানে কি বিশ্বনাথ আনন্দ আহি পেলাই টিভিত মই আমি অ্যানাউন্স কৰিলো কি এটো দাবা খেল হ'ব তো আমি এইবোৰ কৰিছো এতিয়া আমি সব স্কুলত আমি কেনেকৈ আমি টেলিকে এডুকেশ্যনটো আনিব পাৰো আৰু সব মানে বাচ্চাবোৰক আমি কেনেকৈ আমি ডিজিটাল কৰিব পাৰো হেতু ক্ষেত্ৰত আমি সব পলিসি বিলাক আমি হাতত লৈছো অফ কোর্স মানে সব স্টুডেন্টৰ কাৰণে যে বেংক একাউন্ট কৰাইছে তাৰ কাৰণটো কি সব স্টুডেন্টে বেংক একাউন্ট কৰিব লগা হৈছে তো এইবোৰ কথাটো এতিয়া মই আপোনাক ক'ব বিচাৰিছো যে স্টুডেন্ট সকলক দুটা কথা আছে আমি কানেকশনত থাকিবলৈ সিহঁতৰ এটা ডিজিটাল মিন্স আমাক লাগিব সেকেন্ডলি তেখেতসকল সবৰ লগত এটা আইডেন্টিটি আছে এই আধাৰ নম্বৰটো আমি আৰম্ভ কৰিলো কি সব স্টুডেন্ট বিলাকৰ আধাৰ কাৰ্ডটো হ'ব লাগে সিহঁতৰ লগত আৰু সব স্টুডেন্ট যিবোৰ শিক্ষক শিশু আছে তেখেতসকলক এটা বেংক একাউন্ট খুলিব লাগিব বেংক একাউন্ট এই কাৰণে আমি খুলিব বিচাৰিছো কি যদি স্কলাৰশ্বিপ আহে আমি তাত দিব পাৰো সিহঁতক আমি কিবা সুবিধা দিব বিচাৰিছো যাৰ যদি মানে কাৰোবাৰ লগত মানে ঠকা নাই এটো কৰিব পাৰো কোনবা ভাল পঢ়ি আছে তাক আমি যদি পইচা দিব বিচাৰিছো হেল্প কৰিব বিচাৰিছো হি পেটেন্ট ওলাইছে তাক সায়েন্সত মানে ইন্ডাষ্ট্ৰি মানে কৰিব বিচাৰিছে या কোনবা ভোকেশনাল এডুকেশ্যনত গৈছে মোক কেনেকৈ তাক পইচা দিব পাৰো তাৰ একাউন্ট যদি না থাকে আপুনি পেটেন্টলৈকে চিন্তা কৰিছে বহুত ভাল নাই আমি মোৰ আমাৰ মানে এটা ড্ৰিম আছে আমাৰ বিশ্বাস আছে সরকারের এটা বিশ্বাস আছে যে মানে স্টুডেন্ট বিলাকে 10th ক্লাস আহোতে আমি পেটেন্টটো হিহঁতৰ পৰা কৰিম যে এতিয়ালৈকে অসমত ইমানখিনি পেটেন্ট নাই কিন্তু আমি ইউনিভাৰ্সিটি আৰু ষ্টুডেন্টে হিচাপত মই 10th 12th ভিতৰত আমি পেটেন্ট কৰিব বিচাৰিছো বুলি আমি আশা ৰাখিছো আৰু আমি ইয়াৰ বিষয় অফ কোর্স আমি we have introduced lot of digital technologies like adaptive learning artificial intelligence আমি এতিয়া কিছু মানে এটা মডেল স্কুলছত আপুনি জানে যে এতিয়া I just want to say one thing very important. Teacher mane student ok padhabo. Student mane kisu mane bhal hike, kisu mane kete ba ni hikibo pare, catch koribo nware. Kintu teacher etu gom na pabo. Ki etu catch korwa nai. Mane teacher or maram to hobo. Jibu mane bhalke hikise. Kintu কি কারণে হিকা নাই কোনবা হিকা নাই এটো গম না পাবো কিছু বছৰৰ পিছত ই ড্ৰপ আউট হৈ যাব ই মানে হি থাকিব এটা ইন্টেলিজেন্স হ'ব পাৰে কিন্তু এই কাৰণ আমি যেটা কম্পিউটাৰ সিস্টেম আমি ইন্ট্ৰোডিউস এনেকা কৰিছো কি এভৰি ষ্টুডেন্ট এই 10টা কোৱেশ্চন কৰিবই লাগিব কম্পিউটাৰটো নামানিব কি মানে নেক্সট লেসনত যাব নি দিব ই ক'ব কি আপুনি কিয় হিকা নাই এটো ই কনসেপ্ট এটো আছে কম্পিউটাৰ মানে মনিটৰ কৰি থাকে কি এই ষ্টুডেন্টটো এই কনসেপ্টটো কৰা নাই এই যেতিয়া সব ষ্টুডেন্টে মানে ক্লিয়াৰ কৰিব তেতিয়া নেক্সট ক্লাছত যাব পাৰে মানে আমি
আমি we want to see that no student is left behind. Thank you very much. আপুনি বহুত কথা আমাক জনালে তাৰ কাৰণে আপোনাক স্পেশালি থ্যাংক ইউ কৈছো আৰু নিউ এডুকেশন পলিসিৰ ওপৰত আমি আৰু কথা পাতিব লগা আছে আৰু এদিন আমি কথা পাতিম আৰু ইমানখিনি সময় আপুনি আমাক যিখিনি তথ্য দিলে যিখিনি কথা আমাক জনালে আমাৰ যিবিলাক দৰ্শকে চাই আছে নিশ্চয় তেওঁলোক উপকৃত হৈছে আৰু আপোনাক আমি ধন্যবাদ জনাইছো ইমানখিনি সময় আমাক দিয়াৰ বাবে আৰু আজিলৈ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছো